নমস্কাৰ এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো গু কুৰবানীৰ প্ৰসংগক লৈ এটা কংগ্ৰেছক চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ গৰুৰ কুৰবানী নিদিব বুলি বিজেপিয়ে মুকলিকৈ অনুৰোধ কৰিব পাৰে কিন্তু হাত জনম ললেও কংগ্ৰেছে সেই কথা ক'ব নোৱাৰে বুলি উল্লেখ কৰিছে কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ আমি মত লৈ আহিছো গু কুৰবানীৰ প্ৰসংগক লৈ এবাৰ কংগ্ৰেছক চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ সাহস নাই কুৰবানীৰ ওপৰত মাত মাতিবলৈ এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই মন্তব্য গৰুৰ কুৰবানী নিদিব বুলি বিজেপিয়েহে মুকলিকৈ অনুৰোধ কৰিব পাৰে বা ক'ব পাৰে কিন্তু হাতত জনম ললেও কংগ্ৰেছে সেই কথা ক'ব নোৱাৰে বা মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ বুলি পূৰণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ বুলি উল্লেখ কৰিছে গৰুখুটি প্ৰকল্প বন্ধ কৰি বেদখলকাৰীক সুযোগ দিব বিচাৰিছে কংগ্ৰেছে আৰু কুৰবানীক লৈ মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া গৰুৰ ৰাজনীতিত নামিছে বুলিও উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুৰ কুৰবানীক লৈ বা সেই প্ৰসংগত এতিয়া কংগ্ৰেছক চ্যালেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ হাতটা জনম ললেও পূৰণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰীৰ চ্যালেঞ্জ মুখ্যমন্ত্ৰীগৰাকীয়ে এই ডাঙৰ মন্তব্য কৰিছে গৰুৰ কুৰবানী নিদিব বুলি বিজেপিয়েহে মুকলিকৈ ক'ব পাৰে বা অনুৰোধ কৰিব পাৰে উল্লেখ কৰিছে লগতে হাতটা জনম ললেও কংগ্ৰেছে কিন্তু সেই কথা ক'ব নোৱাৰে বা কুৰবানীক লৈ কুৰবানী বন্ধ কৰিব লাগে বুলি ক'ব নোৱাৰে বুলি তেওঁ উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৰুখুটি প্ৰকল্প বন্ধ কৰি এতিয়া একাংশ কংগ্ৰেছে সুবিধা ল'ব বিচাৰিছে বুলিও এতিয়া উল্লেখ কৰিছে আৰু কুৰবানীক লৈ মাত মাতিব নোৱাৰা কংগ্ৰেছক এতিয়া সমালোচনা কৰিছে লগতে কৈছে এতিয়া গৰুৰ ৰাজনীতিত নামিছে কংগ্ৰেছ গৰুখুটি প্ৰকল্প বন্ধ কৰি বেদখলকাৰীক সুযোগ দিব বিচাৰিছে কংগ্ৰেছে এই অভিযোগো উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আছে এই সন্দৰ্ভত কংগ্ৰেছক কেনেদৰে চোকা সমালোচনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছে এটা কথাটো হ'ল কি যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে মাতিব ক'ত লাগে জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে কংগ্ৰেছ দলক মই চ্যালেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব ছাগলীৰ কুৰবানী কৰক কংগ্ৰেছে পাৰিব নেকি কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে কংগ্ৰেছেতো নোৱাৰে তাৰমানে গৰুৰ শুভচিন্তক কোন আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে কংগ্ৰেছে ক'বাত প্ৰতিবাদ কৰা দেখিছে নেকি বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে কংগ্ৰেছে এটাও গৰিহণা দিব নেকি গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয় মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা য'ত বাজিব লাগে তাত নাবাজে য'ত বাজিব নালাগে তাত বাজে লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই এটিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে হয়নে নহয় গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে ভাল কামত সময় নষ্ট কৰক আৰু এনেদৰে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক চোকা সমালোচনা কৰা দেখিবলৈ পোৱা গৈছে গু কুৰবানীৰ প্ৰসংগক লৈ কংগ্ৰেছক এতিয়া চ্যালেঞ্জ দিছে এক প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই
কুৰবানীৰ ওপৰত মাত মতাৰ সাহস নাই কংগ্ৰেছৰ আৰু গৰুৰ কুৰবানী নিদিব বুলি বিজেপিয়ে মুকলিকৈ অনুৰোধ কৰিব পাৰে, কিন্তু 7টা জনম ল'লেও কংগ্ৰেছে সেই কথা ক'ব নোৱাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৰুখুটি প্ৰকল্প বন্ধ কৰি বেদখলকাৰীক সুযোগ দিব বিচাৰিছে কংগ্ৰেছে। কুৰবানীক মাত মাতিব নোৱাৰা, কুৰবানীক লৈ মাত মাতিব নোৱাৰা কংগ্ৰেছে এতিয়া গৰুৰ ৰাজনীতিত নামিছে বুলিও অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পুনৰবাৰ সেই মন্তব্য কৰিছে। এটা কথাটো হ'ল কি যে বিৰোধী দলে য'ত মাতিব লাগে তাত নামাতে। অসমত যে হাজাৰ হাজাৰ গৰু কুৰবানী হৈ আছে, মাতিব ক'ত লাগে? জীয়াই থকা গৰুত মাতিব লাগে নে যোনে গৰু মাৰি আছে সেইটোত মাতিব লাগে? কংগ্ৰেছ দলক মই চেলেঞ্জ কৰিব পাৰোঁ যে কুৰবানীৰ ওপৰত তেওঁলোকৰ মাত মাতাৰ সাহসে নাই। আমি যেনেকৈ বিজেপিয়ে ক'ব পাৰোঁ যে ইছলামে গৰুৰ কুৰবানীটোক কেতিয়াও মান্যতা কৰা নাই, যিকোনো জন্তুৰ কুৰবানী হ'ব পাৰে নে নোৱাৰে কওক? এতিয়া বিজেপিৰ সাহস আছে যে ৰাইজক অনুৰোধ কৰিব যে ৰাইজ অহাবাৰ গৰুৰ কুৰবানী নকৰিব, ছাগলীৰ কুৰবানী কৰক। কংগ্ৰেছে পাৰিব নেকি? কংগ্ৰেছে 7 জনম ল'ব লাগিব এইটো কথা ক'বৰ কাৰণে। কংগ্ৰেছেতো নোৱাৰে। তাৰমানে গৰুৰ শুভচিন্তক কোন? আজিলৈকে কেতিয়াবা এই যে দোকানে পোহৰে নামঘৰ মন্দিৰৰ সন্মুখত গৰু বিক্ৰী হৈ থাকে, কংগ্ৰেছে ক'ৰবাত প্ৰতিবাদ কৰা দেখিছে নেকি? বা ধুবুৰীত যে ইমান ডাঙৰ ঘটনা হ'ল, আজিও হাজোত এটা নামঘৰৰ সন্মুখত গৰুৰ মাংস পোৱা গৈছে, কংগ্ৰেছে এটাও গৰিহণা দিব নেকি? গতিকে কংগ্ৰেছে জীয়াই থকা গৰুৰ কথা ক'ব নালাগে নহয়, মৰা গৰুৰ কথাহে ক'ব লাগে কোনে মাৰিলে। গতিকে কংগ্ৰেছ পাৰ্টিটোৱে উল্টা, য'ত বাজিব লাগে তাত নাবাজে, য'ত বাজিব নালাগে তাত বাজে। লক্ষ্য হ'ল যে গৰুখুটি প্ৰকল্পটো যাতে বন্ধ হয় আৰু যিখিনি মানুহক আমি উচ্ছেদ কৰিছোঁ তেওঁলোকে যাতে গৰুখুটি প্ৰকল্পটো বন্ধ হোৱা বুলি কৈ পুনৰ দখল কৰিব পাৰে। যোৱাকালি গৰুখুটি ৰাইজে কি ক'লে যে আমি তেজ দিম কিন্তু আমি ইয়াত কাকো সোমাব নিদিওঁ। গতিকে কংগ্ৰেছক ইমান ডাঙৰ ৰাইজে উত্তৰ দিয়াৰ পিছত মই আৰু উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই। এটিয়ে কুৰবানীৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে, নামঘৰত গৰু থলে মাত মাতিব নোৱাৰে, সেই পাৰ্টি আকৌ এটা গৰুৰ ৰাজনীতি কৰি আছে, হয়নে নহয়? গতিকে তেওঁলোকক আপোনালোকে ক'ব যে অদৰকাৰী সময় নষ্ট কৰিব নালাগে, ভাল কামত সময় নষ্ট কৰক, হ'ব?